আজি এটা নতুন ভিডিঅ' আপডেট দিছোঁ। মানে এইটো হৈছে বেমাৰ বিষয়ে আৰু একো ভয় খাব নালাগে। আমি কিছুমান বহুত টকা খৰচ কৰোঁ বেমাৰ কাৰণে, সাধাৰণ বেমাৰটোকে ডাঙৰ বেমাৰ বুলি ভাবোঁ। মানে এই বেমাৰটো হৈছে ডিঙি যে বিষায়, খেপ গেলিব নোৱাৰে কোনোবা এইটো বহুতো সমস্যা দেখে। আমাৰ অসমত বহুতো হৈছে এইটো, মানে ডিঙিটো বিষায়। এই ডিঙিটো যে বিষায় এইখিনি খেপ গেলিব নোৱাৰে, থু পেলাব নোৱাৰে, এইবোৰ গতিকে এইটো খুব নৰ্মেল বেমাৰ, সাধাৰণ বেমাৰ। গতিকে এই বেমাৰটো ভাল কৰা এটা ঔষধৰ গছ মানে দেখুৱাই আছোঁ। এইজোপা এইটো কটনা ফুল। আৰু এই ভিডিঅ'টো যদি ভাল হয় আৰু আপোনালোকে যদি প্ৰমাণ পায় খায়, আৰু মোক এটা কমেণ্ট কৰিব। মোৰ চেনেলটো হৈছে পৃথিৱীৰ খোজ, আৰু এই চেনেলৰ যোগে আপোনালোকক এটা প্ৰমাণ ঔষধ দিব বিচাৰোঁ। আৰু এইটো মই জানিলে নহ'ব ন, গোটেই বিশ্ববাসী বা অসমেই জানিব লাগে আমাৰ ঘৰতেনো কিমান প্ৰাকৃতিক মানে কিছুমান ঔষধৰ গুণ আছে, আৰু এইবিলাক ভগৱানে সৃষ্টি কৰি থৈছে। আমি কেৱল জানিব লাগে, শিকিব লাগে, খাব লাগে। এই গছডাল দেখিছে নহয়, কটনা ফুলৰ গছডাল দেখিছে? এয়া দেখুৱাই আছোঁ কেনেকৈ, কিন্তু দক্ষিণ ছাইড ল'ব লাগিব। এই দক্ষিণ ছাইডৰ এই ছালটো ল'ব লাগিব। এয়া দেখিছে নহয়, এইটো 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 মই কাটি আনি দিছোঁ। এইটো তলৰ পৰা ওপৰলৈ কাটিব লাগিব। কাটি এই বস্তুটো মানে এনেকৈ গুচাই ল'ব লাগিব। এনেকৈ কৈ গুচাই ল'ব লাগিব। দেখুৱাইছোঁ। এনেকৈ কৈ গুচাই ল'ব লাগিব। এইটো যিটো লেতেৰা ছাল বালি থাকে, এই ছালটো মানে গুচাই ল'ব লাগিব। ছালটো সম্পূৰ্ণ দেখুৱাইছোঁ কেনেকৈ গুচাই লয়। এইটো গুচাই লৈ দেখুৱাইছোঁ। এইটো মানে জানাটো খুবেই প্ৰয়োজন। আজি বহুতেই মানে কি হৈছে, এই ডিঙিটো বিষাল বুলিয়ে ডক্টৰৰ ওচৰলৈ যায়, আৰু সিটো বেয়াভাৱে এটা বেয়া চিন্তা এটা সোমাই লয়, মোৰ কিবা হ'ল নেকি হেন তেন। গতিকে কোনো ভয় নাখাব। এইটো বহুত মানুহৰে এইটো ডিঙি বিষটো থাকে, হৈ যায় কিবা এটা বস্তু খাওঁতে। গতিকে এই ডিঙি বিষটো সোনকালে আৰোগ্য হয় আমাৰ এই গছডালৰ মানে ছালৰ দ্বাৰা। দেখুৱাই দিছোঁ। এতিয়া চুচি এনেকৈ হ'ল নহয়, আপুনি সম্পূৰ্ণ চাফা কৰি ল'ব। চুচি আৰু ছাইডটো এনেকৈ কাটি ল'ব, এইটো কাটি ল'ব। তাৰপিছত এই কেৰা আঙুলিটো দেখিছে নহয়, এই কেৰা আঙুলিটো এইটো জোখ ল'ব। লৈ পেলাই এনেকৈ কাটিব, আৰু কাটিব জোখ লৈ। তাৰপিছত আৰু দেখুৱাইছোঁ এইটো। এনেকৈ আপোনাৰ মিনিমাম 4-5 পিচ হৈ গ'ল। মানে সুন্দৰকৈ চাফা কৰি ল'ব সুন্দৰকৈ চাফা কৰি ল'ব দেই। তাৰপিছত পানীত ধুই কৰি মানে কি কৰিব বস্তুটো, আপুনি ৰাতিপুৱা ভাত পানী খোৱাৰ পিছত খালী মুখত পূৰা চোবাই খাব। খোৱাৰ পিছত দেখিব এই ডিঙিটো গৰম গৰম লাগি যাব। আৰু তেনেকৈ কৈ আপুনি ৰাতিপুৱা ভাত খাই উঠি খালে, বা দুপৰীয়া পিছ খালে, বা গধূলি এনেকৈ 3 পালি খাব লাগিব। খোৱাৰ পিছত আপুনি ডিঙিটো যদিও ঘাঁ লাগিছে, ঘাঁবোৰ শুকাই যাব। গতিকে আমি সাধাৰণতে বহুত ভয় কৰোঁ, বোলে নাই ডিঙিটো বিষালে কিবাৰে হ'ল নেকি। আচলতে মানে কি জানেনে, মানুহবিলাকৰ কেঞ্চাৰ মানে খুব ভয়। আৰু এই গছজোপাৰ লগতে মই আৰু এটা কথা আপোনালোকক অৱগত কৰাওঁ, কোনো ভয় নাখাব। আমাৰ ক'লা তুলসী গছ সকলো ঘৰতে থাকে, আৰু এই ক'লা তুলসীৰ 1 নম্বৰ কেঞ্চাৰ ঔষধ। এই ক'লা তুলসীৰ ৰসটো আমি যদি ডেইলি 3 চামুচকৈ সৰু ডাঙৰ সকলোৱে খাওঁ, আমি নিশ্চিত এই বেমাৰৰ পৰা আমি হাত সাৰিব পাৰিম। কিন্তু আমাৰ কিছুমান আহাৰে আমাক সেই বেমাৰটো মানে কি কৰে, বেমাৰটো বিয়পায়, ডাঙৰ বেমাৰ হয়। গতিকে আপোনালোকক হাতযোৰ কৰিছোঁ। গতিকে মনত ৰাখিব, প্ৰথম মানে আমাৰ ডিঙি বিষাব, খেপ গেলিব নোৱাৰে। গতিকে এই গছজোপা যদি আমি ছালটুকুৰা খাই দিওঁ, আপোনালোক বহুত আৰোগ্য। গতিকে ধন্যবাদ থাকিল। কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, যাতে আপোনালোকৰ উৎসাহ অৰিহণা পাই আগুৱাই যাব পাৰোঁ। আৰু আপোনালোকৰ যিবোৰ বেমাৰ সমস্যা, এইবোৰ যাতে দূৰ হয়। আৰু কাৰণ নিজেই মানে শিকিব লাগে, কাৰণ তেতিয়াহে কি হয়, নিজৰ লগতে আনেও উপায় আৰু এই বেমাৰৰ পৰা মুক্ত হ'ব পাৰিব। গতিকে কেঞ্চাৰ 1 নম্বৰ বেমাৰ তুলসীৰ ৰসটো, এইটো এটা কৈ দিছোঁ, তুলসীৰ ৰস সদায় 3 চামুচকৈ খাব। গতিকে আমাৰ এইবোৰেই ঔষধ। গতিকে ঈশ্বৰে কি কৰা নাই, এইবোৰ চব সৃষ্টি কৰি থৈছে। আজি আমি এইবোৰ মানে নোৱাৰোঁ কাৰণে কি কৰিছে, আমেৰিকা দেশৰ যিবিলাক মেডিচিন বিভাগৰ মানুহ বা কোম্পানীয়ে কি কৰে, এইবোৰ লৈ যোৱাৰ পিছত কি কৰে, এইবিলাক মেচিনাৰী মানে মডিফাই কৰি অলপ নতুন ডেভেলপমেণ্ট কৰি কিছুমান পেকেট মেগাজিন কৰে বা ৰিফাইন কৰে। তাৰপিছত সেই দামটো বহুত হৈ যায়গৈ। এইবোৰেই আমাৰ ঔষধ। আৰু ঔষধ এটা তৈয়াৰ কৰিব গ'লে এটা গছৰ পাতেদি নহয়, 100টা গছৰ পাতেদি এটা ঔষধ তৈয়াৰ কৰে। গতিকে ইয়াত মূল্য নাই। এটা তামোল পাণ দিলে বা 10 টকা এটা দিলে এই ঔষধটো পায়। কিন্তু আপুনি সেই ঔষধটো কিনিব যাওকচোন GMCত, যাৰ দাম হয়তো আপোনাৰ 700-800 টকাও হ'ব পাৰে এটা টেবলেটৰ দাম। গতিকে সেই অনুৰোধ কৰিছোঁ, বাৰে বাৰে হাতযোৰ কৰিছোঁ,
গতিকে এই কটনা ফুলৰ ছালটো খাব। আৰু বাৰে বাৰে কৈছোঁ দক্ষিণ ছাইড কাটিব, তলৰ পৰা ওপৰলৈ কাটিব, কাটি এনেকৈ কৈ চাফা কৰি ল'ব আৰু এই আঙুলিটো জোখ ল'ব। ধন্যবাদ থাকিল। জয় কৃষ্ণ গুৰু।